আপোনালোকলৈ অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আজি এক নতুন পৰ্যালোচনা, এক বিশেষ পৰ্যালোচনা। আমি আজি আলোচনা কৰিম বিটিআৰত ভোট কোনে পাব। এই গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিম। বিটিআৰত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে, সেই কথা আমি সকলোৱে জানো। আৰু বিটিআৰত এইবাৰ নিৰ্বাচনত কি হ'ব, পৰিষদীয় নিৰ্বাচনত কোনে সফলতাৰ হাঁহি মাৰিব, সেই বিষয় লৈ চৰ্চিত হৈ আছে। সেই বিষয় লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ বিটিআৰ অঞ্চলত। ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ আধাৰত এই বিটিআৰ গঠিত হৈছিলে ২০০৩ চনত আৰু প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিলে ২০০৫ বৰ্ষত। ইয়াৰ পাছত প্ৰতিবাৰেই নিৰ্বাচন অনুষ্ঠিত হৈ আছে। একোখন পৰিষদীয় চৰকাৰে সমগ্ৰ অঞ্চল পৰিচালনাৰ দায়িত্ব লৈছে। বিভিন্ন কাম হৈছে আৰু বহু কাম হোৱা নাই, সেই ধৰণৰ চৰ্চা অব্যাহত থকাৰ সময়ত আমি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ঠিক পাছৰ দিনত আমি বিটিআৰ সন্দৰ্ভত এই ধৰণৰ কথাবিলাক আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি কোনো ৰাজনৈতিক বিষয় লৈ এই আলোচনা কৰিবলৈ যোৱা নাই। আমি তাৰে জনগোষ্ঠীয় লোকসকলৰ অভাৱ অভিযোগ সমস্যা এই ধৰণৰ বিষয়সমূহ আমি আজি আলোচনা কৰাৰ বাবে আগবাঢ়িছোঁ। আৰু আলোচনাৰ বাবে আজি আমাৰ মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছোঁ সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতিৰ গুৰু দায়িত্বত থকা সঞ্জীৱ কুমাৰ হাজং ডাঙৰীয়া। মই হাজং ডাঙৰীয়াক আদৰণি জনাইছোঁ। আদৰণি জনাই মই বিটিআৰৰ এই প্ৰসংগত হাজং ডাঙৰীয়াৰ পৰা এই কথা সুধিব বিচাৰোঁ, জানিব বিচাৰোঁ যে জনগোষ্ঠীয় যি আন্তঃগাঁথনি বিটিআৰত সুদৃঢ় হৈ আছেনে? কাৰণ হাজং ছাত্ৰ সন্থাৰ এগৰাকী মুৰব্বী বিষয়ববীয়া হিচাপে তেখেতে সততে বিটিআৰ অঞ্চলৰ সৈতে সম্পৰ্কিত হৈ আছে। আজিও তেখেত সুদূৰ বিটিআৰৰ এখন জিলাৰ পৰা আহি আমাৰ এই ষ্টুডিঅ'ত উপস্থিত হৈছে। তেখেতে এই সন্দৰ্ভত কি কথা ব্যক্ত কৰে? প্ৰথমতে মই আপোনালোকৰ এনি ভাৰত এই চেনেলৰ যোগেদি সমূহ বিটিচিবাসীলৈ আগন্তুক যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ উপলক্ষে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কথাটো হ'ল যে বিটিআৰ বৰ্তমান বিটিআৰ কিন্তু ২০০৩ চনত যেতিয়া এগ্ৰিমেণ্ট হৈছিলে তেতিয়া বিটিচি বুলি আছিলে। তো বিটিচি কিয় গঠন হ'বলগীয়া হ'ল? তো এই কথাখিনি চাব গ'লে আমি কিছু পিছুৱাই যাব লাগিব। বিশেষকৈ এটা সময়ত বড়ো ছাত্ৰ সংগঠনে ডিভাইড আছাম 50-50 বুলি এটা আন্দোলন চলাইছিলে। আৰু সেই দীঘলীয়া আন্দোলনৰ পৰিপ্ৰেক্ষিতত 1993 চনত তেওঁলোকে BSc চুক্তি হৈছিল। সেই BSc চুক্তি যেতিয়া হৈছিলে সম্ভৱতঃ তেওঁলোকে অনুভৱ কৰিছিলে এই BSc চুক্তিয়ে তেওঁলোকৰ যি আশা আকাংক্ষা সেই আকাংক্ষাক প্ৰতিফলিত কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে আৰু সংগঠনে জাতীয় সংগঠনবিলাকে তেওঁলোকৰ যি সংবিধান প্ৰদত্ত যি অধিকাৰ সেই অধিকাৰ প্ৰাপ্তিৰ কাৰণে তেওঁলোকৰ ভাষা সংস্কৃতি সংৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে আৰু আন্দোলন কৰিবলগীয়া হ'ল। তেওঁলোকে অটনমি বিচাৰিলে। বিশেষকৈ তেওঁলোকে ডিভাইড আছাম 50-50 বুলি যি শ্লোগান, সেই শ্লোগানৰ পৰিপ্ৰেক্ষিতত ২০০৩ চনত পুনৰবাৰ বিটিচি চুক্তি হ'ল। আৰু এই বিটিচি চুক্তি হোৱাৰ পাছতে ২০০৫ চনত বিটিচিৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিলে। আৰু ২০২০ চনলৈকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাত চিফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে। তাৰ পৰৱৰ্তী কালত ২০২০ চনৰ পাছত পৰা যোৱা কালিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হিচাপে তাতে অধিষ্ঠিত হৈ আছিল। এতিয়া কথা হৈছে যে নিৰ্বাচন যেতিয়া আহে তেওঁলোকে সকলো ৰাজনৈতিক দলে ভোট বিচাৰে, কিন্তু ভোটটো কিয় দিব? ভোটটো কিয় দিব? তো জনগোষ্ঠী যিবিলাক আছে বিটিচি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ। তেওঁলোকৰ ডাটা মতেই প্ৰায় ৩৫টা জনগোষ্ঠী আছে। ২৬টা জনগোষ্ঠী আছে, ৩৫ লাখ জনসংখ্যা আছে। এই ২৬টা জনগোষ্ঠীয়ে কি কাৰণে ভোট দিব? প্ৰতিটো জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক পূৰ কৰিব পাৰিছে নাই বিগত চৰকাৰসমূহে? সেই কথাটো কিন্তু আগন্তুক যি নিৰ্বাচন আছে এই নিৰ্বাচনত লক্ষণীয় হ'ব। ইতিমধ্যে বিটিচিত প্ৰধান দল হিচাপে BPF, UPPL আৰু BJPয়ে তেওঁলোকৰ ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। পূৰ্ণৰূপতে কৰিছে তেওঁলোকৰ ৰাজনৈতিক যি কুচকাৱাজ আছে। গতিকে তেওঁলোকে ৰাইজৰ ওচৰত যাব, ভোট বিচাৰিব।
কিন্তু বিগত দিনত যে এই চৰকাৰসমূহে এই জনগোষ্ঠীসকলক যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব পাৰিছেনে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিহে আগন্তুক যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত ৰাইজে ভোটদান কৰিব বুলি মই উপলব্ধি কৰোঁ। হয়, হাজং ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে BTRৰ পুৰণা অতীতৰ কিছু কথা আপোনালোকক অৱগত কৰিছে, সেইখিনি কথা ৰোমন্থন কৰিছে আৰু এগৰাকী ছাত্ৰ নেতা হিচাপে তেখেতৰ নখদৰ্পণত আছে এই ধৰণৰ কথাবিলাক। কালি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে 22 ছেপ্টেম্বৰত BTRত নিৰ্বাচন অনুষ্ঠিত হ'ব, 26 ছেপ্টেম্বৰত হ'ব ভোট গণনা আৰু 26 ছেপ্টেম্বৰৰ দিনটোত কোনে প্ৰকৃততে BTRত শেষ হাঁহি মাৰিব সেই কথাও স্পষ্ট হ'ব আৰু সমগ্ৰ বিষয়সমূহ নিৰ্ভৰ কৰিছে BTRবাসীৰ ওপৰত, BTRত বাস কৰা জনজাতি আমাৰ জনগোষ্ঠী বা বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত। তেখেতসকলে নিৰ্ধাৰণ কৰিব কাৰ হাতত এইবাৰৰ শাসন ক্ষমতা এৰি দিব। মই আগতে এই কথা উল্লেখ কৰিছোঁ যে 2005 বৰ্ষত প্ৰথমবাৰৰ বাবে BTRত নিৰ্বাচন অনুষ্ঠিত হৈছিলে আৰু তাৰ পাছত এটা পৰ্যায়ক্ৰমে চলি আছে। 2020 বৰ্ষত প্ৰমোদ বড়ো ডাঙৰীয়াই BTRৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে। আপোনালোকক অকণমান আগতে হাজং ডাঙৰীয়াই এই কথা উল্লেখ কৰিছে আৰু তেখেতে কৈছে কালিৰ দিনটোলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই তাতে কাম কৰি আছে। মই হাজং ডাঙৰীয়াক এই কথাটো সুধিব বিচাৰোঁ যে দীৰ্ঘকালীন সময়ৰ বাবে হাগ্ৰামা মহিলাই ডাঙৰীয়াই তাত কাৰ্যনিৰ্বাহ কৰিছিলে। তেখেত যথেষ্ট জনপ্ৰিয়, সেই কথাও আমি সকলোৱে জানো। পৰৱৰ্তী সময়ত প্ৰমোদ বড়ো ডাঙৰীয়া আহিল, সকলোৱে সকলো ধৰণৰ কাম কৰিলে। কিন্তু মই আপোনাক এই কথাটোহে সুধিব বিচাৰিছোঁ যে BTADৰ বা BTRৰ আমাৰ যিসকল জনগোষ্ঠীয় লোক আছে, যিসকল স্থানীয় বাসিন্দা আছে, সেই বাসিন্দাসকলৰ অভাৱ অভিযোগ বা তেওঁলোকৰ সমস্যা সমাধানৰ বাবে BTRৰ পৰিষদীয় চৰকাৰ কিমান পৰিমাণে দায়বদ্ধ বা পূৰ্বৱৰ্তী চৰকাৰে কেনেধৰণে কি কাম কৰিছে বা ভৱিষ্যতে BTRবাসী ৰাইজে কেনেধৰণৰ চৰকাৰ বিচাৰে, চৰকাৰৰ পৰা কি বিচাৰে, আপোনাৰ এগৰাকী ছাত্ৰ নেতা হিচাপে আপোনাৰ কি ধাৰণা, আপোনাৰ অনুভৱ? BTAD অঞ্চলত হাজংসকলো বসবাস কৰে। হয়, আৰু হাজংসকল সংখ্যাত তাকৰীয়া হিচাপে বিভিন্ন স্থানত সিঁচৰিত হৈ আছে। BTC অঞ্চলত কিমান জনগোষ্ঠী আছিল সেই কথাখিনি কিন্তু আমাৰ অৱগত নাছিল। যোৱাটো চৰকাৰসমূহত এই তালিকা তেওঁলোকে প্ৰস্তুত হয়তো কৰা নাছিল। কিন্তু এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰখনে BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ তেওঁলোকে এটা তালিকা কৰিলে আৰু সেই তালিকাৰ পৰা স্পষ্ট হ'ল যে ইতিমধ্যে 26টাকৈ জনগোষ্ঠী BTCত আছে আৰু তাৰ ভিতৰত হাজংসকলো আছে। এই হাজংসকলৰ বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহ কিন্তু সমাধান কৰাত বিগত চৰকাৰসমূহে যেনেকুৱা পদক্ষেপ ল'ব লাগিছিল আমি ভাবা ধৰণে, আমি বিচৰা ধৰণে তেনেকুৱা কিন্তু পদক্ষেপ আমি লোৱাটো দেখা নাই। এইটো স্পষ্ট কথা। এতিয়া বিশেষকৈ তাতে যি এই মানুহখিনিৰ মাটি পট্টা দিব লাগিছিলে সেই মাটি পট্টাখিনিও কিন্তু হৈ উঠা নাইকিয়া। বিগত দিনবিলাকত আমি সেইখিনি দেখা নাপালোঁ। ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীয়েও আমি তেওঁলোকৰ অভিযোগসমূহ শুনিছোঁ, কাগজে পত্ৰই আমি এইখিনি পাইছোঁ যে BTC অঞ্চলত যি ভূমিপট্টা দিব লাগে সেই ভূমিপট্টাসমূহ যেনেকৈ পোৱা নাই। তো সেইখিনি কি কাৰণে হ'ব পৰা নাই সেইখিনিতো আমি গোটেইখিনি আমি নাজানিম। কিন্তু তেওঁলোকে কৈছে কি চৰকাৰে ইচ্ছা কৰা হ'লে সেইখিনি দিব পাৰিলহেঁতেন, কিন্তু সেই পাট্টাসমূহো তেওঁলোকক দিয়া নহ'ল। চৰকাৰৰ সদিচ্ছাৰ অভাৱ নেকি, আপুনি কি ভাবে? এতিয়াতো যদি কথাখিনি কোৱা যায় তো চৰকাৰৰতো সদিচ্ছা লাগিবই। যিকোনো এটা কাম কৰিবলৈ যাওঁতে চৰকাৰৰ সদিচ্ছা লাগিব। ঠিক তেনেকৈ কাৰ্যপালিকাও কামখিনি কৰিব লাগিব। চৰকাৰৰ নিৰ্দেশ তেওঁলোকে পালন কৰিব পাৰিছেনে নাই, চৰকাৰে তেওঁলোকক বাধ্য কৰাব পাৰিছেনে নাই, তো সেই বিষয়টোৰ ওপৰতহে এই কথাখিনি নিৰ্ভৰ কৰিব। কিন্তু বিভিন্ন জাতি জনগোষ্ঠীৰ যি সমাহাৰ BTC, এই BTCত আমি এতিয়া বিশেষকৈ যেতিয়া বিজেপি চৰকাৰে তাত কেম্পেইন কৰিব গৈছে, তাত মেল মিটিং কৰিব গৈছে, তেওঁলোকে এটা অভিযোগ আনিছে যে BTC অঞ্চলত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নোৱাৰিব। তাৰমানে তেওঁলোকৰ এই বক্তব্যৰ পৰা এইটো স্পষ্ট কৰিছে যে BTCত হয়তো বা কোনোবা জাতি জনগোষ্ঠীয়ে
তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে তেওঁলোকৰ উপলব্ধি হৈছে আৰু সেই উপলব্ধিখিনি বিজেপি চৰকাৰে এটা সুযোগ লৈ তেওঁলোকে তেওঁলোকৰ প্ৰচাৰসমূহ চলাই ফুৰা আমি দেখিবলৈ পাইছোঁ গতিকে তেনেকুৱা সুযোগ যাতে ল'ব নোৱাৰে সেইকাৰণে BTC প্ৰশাসনেও BTC চৰকাৰে আগন্তুক দিনবিলাকতো তেওঁলোকে সেই পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে তেওঁলোকৰ মনত এইটো উপলব্ধি নহয় যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ইয়াত বসবাস কৰি আছোঁ যদি সেইখিনি যেতিয়া উপলব্ধি নহ'ব আমি ভাবোঁ BTCখন এখন সৰ্বাংগ সুন্দৰ এখন অঞ্চল হিচাপে পৰিগণিত হ'ব হাজং ডাঙৰীয়াই সঠিক কথাই কৈছে যে BTCবাসীয়ে যাতে এই কথা অনুভৱ নকৰে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ইয়াত বাস কৰি আছোঁ সেই অনুভৱ তেওঁলোকৰ মনৰ পৰা মুছি পেলাব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াই সেই অনুভৱ মুছি পেলাব পাৰিছেনে হাগ্ৰামা মহিলাই ডাঙৰীয়াই সেই অনুভৱ মুছি পেলাব পাৰিছে সেই বিষয়ে আমি ইয়াত বিতৰ্ক নকৰোঁ আমি আমাৰ যুক্তিপূৰ্ণভাৱে আমাৰ BTCবাসীসকলৰ অভাৱ অভিযোগ তেওঁলোকৰ অনুভূতি কথা পাতিবলৈ আমি আজি ইয়াত বহিছোঁ এইখিনিতেই মই উল্লেখ কৰোঁ যে কালি নিৰ্বাচন আয়োগে যি তথ্য সদৰি কৰিলে সেই তথ্য অনুসৰি 26,57,937 গৰাকী ভোটাৰে এইবাৰ পৰিষদীয় নিৰ্বাচনত ভোটদান কৰিব পাৰিব তাত মোটামুটি 13 লাখকে আছে পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা সেই ধৰণে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ কাম আৰম্ভ হৈছে আৰু আমাৰ ইয়াত BTRত এই কথাও আছে তাতে সমষ্টিসমূহ ভাগ কৰি থোৱা যায় সমষ্টিসমূহ সংৰক্ষণ থাকে 5টা সমষ্টি মুকলিভাৱে থাকে মুক্ত হিচাপে থাকে 40টা সৰ্বমুঠ সমষ্টি সেই সমষ্টিৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হয় মই হাজং ডাঙৰীয়াক এই প্ৰশ্নটো কৰোঁ যে এই সমষ্টি যি বিভাজন সমষ্টি বিভাজনৰ এই নিয়মখিনি সঠিক হৈ আছেনে মই এনেধৰণে সুধিব বিচাৰোঁ যে ইয়াত কিবা অসুবিধা আপোনালোকৰ জনগোষ্ঠীয় লোকে বা তাত বাস কৰা লোকে পায় নেকি আমি 5টা সমষ্টি আমি জানো সেই 5টা সমষ্টি মুকলি হিচাপে থাকে অপেন হিচাপে থাকে গুমা থুৰিবাৰী মথনগুৰি দিহিৰা মুদৈবাৰী কলাইগাঁৱৰ মুদৈবাৰী দিগন্ত বৰুৱা এতিয়া বৰ্তমান EM হৈ আছে BJP এই 5টা সমষ্টি মুকলি হিচাপে থাকে কিন্তু বিতৰ্ক আৱৰ্তত কেইবাটাও সমষ্টি আছে তাত ভোটৰ গাঁথনি বা জনসংখ্যাৰ গাঁথনি সেই বিষয়লৈ কেইবাটাও সমষ্টি আছে তাৰ ভিতৰত আমি লক্ষ্য কৰিব পাৰোঁ এটা সমষ্টি 5 নং চেৰপাং সমষ্টি এটা ক্ৰুচিয়েল চিটুৱেশ্যনত আছে যদিও এই সমষ্টিটো নন ST সেই সমষ্টিটোক লৈ কিছু চৰ্চা বৰ্তমান অব্যাহত আছে তেনেধৰণৰ আছে গতিকে মই এই সমষ্টি বিভাজনৰ এই বিষয়টো সঠিক নে এগৰাকী ছাত্ৰ নেতা হিচাপে হাজং ডাঙৰীয়াই কি চব সমষ্টি বিভাজনৰ কথাটো যদি ক'বলৈ যোৱা যায় তেতিয়া এইটো চাব লাগিব যে BTCত বসবাস কৰি থকা যি জনসমষ্টি এই জনসমষ্টিবিলাকৰ জনগাঁথনিটো কেনেকুৱা জনগাঁথনি চাব লাগিব হয় জানো কিন্তু আৰু এটা কথা লক্ষ্য কৰিব লাগিব যিহেতু এই অঞ্চলটো বড়ো জনগোষ্ঠীয় লোকসকলে এটা দীৰ্ঘদিনৰ সংগ্ৰামৰ মূৰত তেওঁলোকে এটা স্বায়ত্তশাসন ব্যৱস্থা লাভ কৰিছে হাজং ডাঙৰীয়াক মই অকণমান হস্তক্ষেপ কৰিছোঁ বড়ো জনগোষ্ঠীয় লোকৰ কথা তেখেতে কৈছে মই সেইটো বুজিছোঁ BTR মুঠতে বড়ো ভূমিৰ কথা গোটেই বিষয়টো কিন্তু এই অঞ্চলটোত বড়ো জনগোষ্ঠীয় লোকসকল সংখ্যাগৰিষ্ঠ নহয় সেই কথাটো মই ঠিকেই কৈছোঁ নিশ্চয় ঠিক আছে আপুনি তথ্যমতে বড়ো জনগোষ্ঠীয় লোকসকল তাত সংখ্যাগৰিষ্ঠ নহয় তাত বড়ো জনগোষ্ঠীৰ বাহিৰৰ যিখিনিক সাধাৰণতে এটা আখ্যা দিয়া হয় অবড়ো বুলি অবড়ো জনসংখ্যাৰ সংখ্যাধিক যদিও অবড়ো সংখ্যাধিক কিন্তু এইটো নহয় যে সংখ্যাধিক লোকে শাসন কৰিলে শাসন ব্যৱস্থাটো ভাল হ'ব আৰু সংখ্যাত তাকৰ লোকসকলে শাসন কৰিলে তেওঁলোকৰ এই ব্যৱস্থাটো বেয়া হ'ব তেনেকুৱা কোনো হ'ব নালাগে নহয় আমি এইটোহে ক'ব বিচাৰোঁ সংখ্যাত তাকৰ হ'লেও তেওঁলোকে যদি সুশাসন দিব পাৰিছে তেওঁলোকে যদি জনসাধাৰণৰ কল্যাণ কৰিব পাৰিছে মানুহে লাগিলে হয় লাগিলে সেইখিনি জনসংখ্যা কম সংখ্যক জনগোষ্ঠীয়ে হওক তেওঁলোকে যদি সুশাসন দিব পাৰিছে সেয়েহে কাম্য আমি সেইটোহে বিচাৰোঁ কিন্তু জনগোষ্ঠী
হিচাপত বেলেগ বহু জনগোষ্ঠীয়ে শাসন কৰিলে ভাল শাসন হ'ব বুলি তেনেকুৱা কোনো কথা নাই। গতিকে যি জনবিন্যাস তাত আছে, বিভিন্ন জনগোষ্ঠীৰ যি জনগোষ্ঠীৰ লোকসকল আছে, তো আমি জনামতে এতিয়ালৈকে যিখিনি তাত সমষ্টি নিৰ্ধাৰণ কৰি দিয়া হৈছে, সেই সমষ্টিত মানে অসন্তুষ্ট থাকিবলগীয়া একো নাই। আৰু এইটো যিহেতু এটা চুক্তিৰ বিনিময়ত আহিছে, যে ত্ৰিপাক্ষিক চুক্তি, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো জনগোষ্ঠীয় যি সংগঠন আছে তেওঁলোকৰ মাজত যিহেতু চুক্তিৰ বিনিময়ত আহিছে, তো মই ভাবোঁ এইখিনি যি সমষ্টি নিৰ্ধাৰণৰ কথাটো সেইটোত কাৰো ডিমত থাকিব নালাগে। হাজং ডাঙৰীয়াই সঠিক কথাই ইয়াত উত্থাপন কৰিছে। আমি এটা কথা লক্ষ্য কৰোঁ যে 40টা মুঠ 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত 30টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বিটিআৰত, একেদৰে অজনজাতীয় লোকৰ বাবে 5টা সমষ্টি সংৰক্ষিত আৰু মুকলিভাৱে আছে 5টা সমষ্টি। ইয়াৰে ভিতৰত আৰু কিছুমান কথা আছে, আমি সেইসমূহ কথা আমি পাতিম। প্ৰাৰ্থী তালিকা এতিয়া কালি যদিও নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে, এতিয়ালৈকে প্ৰত্যেকটো সমষ্টিত 40টা সমষ্টিৰে প্ৰাৰ্থী কোনো এটা দলেই নিশ্চিত কৰা নাই। আমি আমাৰ হাতত থকা তথ্যমতে UPPL দলে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল, তাত আছিলে 18জন প্ৰাৰ্থী, আৰু BPFে প্ৰথমখন তালিকা প্ৰকাশ কৰিছিলে, তাত আছিলে 22জন প্ৰাৰ্থী, আৰু BJPয়ে এতিয়ালৈকে প্ৰাৰ্থী দিয়া নাই। সেই কথা আমি লক্ষ্য কৰিছোঁ। আজি যিমান দূৰ সম্ভৱ নিশালৈ UPPLে দ্বিতীয়খন বা চূড়ান্তখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ এটা সম্ভাৱনা আছে। আজি এনেধৰণৰ নিৰ্বাচনী বতাহ চলি আছে, নিৰ্বাচনী বতাহ ক্ৰমান্বয়ে তীব্ৰতৰ হ'বলৈ আৰম্ভ কৰিছে। আজিৰ পৰা লক্ষ্য কৰা গৈছে বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাবিলাক অনুষ্ঠিত হৈছে, আৰু সমগ্ৰ নিৰ্বাচনত বিটিআৰবাসী জপিয়াই পৰিব, সেই কথাও আমি লক্ষ্য কৰিবলৈ গৈছোঁ। এই সময়ত মই হাজং ডাঙৰীয়াক এটা অন্য ধৰণৰ কথা সুধিব বিচাৰোঁ। হাজং ডাঙৰীয়াক মই এই কথাটোৱে সুধিব বিচাৰোঁ, এগৰাকী ছাত্ৰ নেতা হিচাপে তেখেতে এই বিষয়ত তেখেতৰ অভিজ্ঞতা থাকিব, তেখেতৰ ধাৰণা থাকিব, তেখেতে ধাৰণাটো স্পষ্ট কৰক যে খিলঞ্জীয়া জনগোষ্ঠীৰ সংকট আৰম্ভ হৈছে নেকি বিটিআৰত। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপুনি কি ভাবে? এতিয়া খিলঞ্জীয়া জনগোষ্ঠী বুলি ক'লে আপুনি অসমত যি জনসংখ্যাৰ বিস্ফোৰণ হৈছে, সেই জনসংখ্যাৰ বিস্ফোৰণে এটা নিৰ্দিষ্ট যি জনগোষ্ঠীৰ জনসংখ্যা বিস্ফোৰণে কিন্তু অসমৰ মানুহক এটা সংকটত পেলাইছে। ইতিমধ্যে আমি দেখিছোঁ যে বিভিন্ন স্থানত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতাই ইতিমধ্যে জনগাঁথনিৰ যি পৰিৱৰ্তন ঘটিছে, ঠিক তেনেকুৱা পৰিৱৰ্তন BTCটো নঘটা নহয়। BTCটো তেনেকুৱা পৰিৱৰ্তন বহুদিন আগতেই ঘটিছে। আপোনালোকে জানে যে যেতিয়া ব্ৰিটিছ আছিলে, ছৈয়দ ছাদুল্লাৰ সময়ত অসমত যিবিলাক পতিত ভূমি আছিলে, তাত কৃষি কৰ্ম কৰিবৰ কাৰণে যিখিনি বংগীয় মূলৰ পমুৱা মুছলমানসকলক ইয়াতে তেওঁলোকে সংস্থাপিত কৰিছিলে। স্বাধীনতাৰ পৰৱৰ্তী কালত যেতিয়া আপোনাৰ ভাৰত স্বাধীন হয় 1947 চনত, এই জনগোষ্ঠীসকলক সুৰক্ষিত কৰিবৰ কাৰণে তেতিয়া কিন্তু ব্ৰিটিছ চৰকাৰৰ এটা উপলব্ধি হৈছিলে যে এনেদৰে যদি প্ৰব্ৰজন ঘটি থাকে, এটা সময়ত অসমত বসবাস কৰা যিবিলাক জনগোষ্ঠীয় মানুহ আছে, যিবিলাক খিলঞ্জীয়া মানুহ আছে, এই খিলঞ্জীয়া মানুহৰ অস্তিত্ব সংকট আহিব। আৰু সেইটো কাৰণে এটা সময়ত লাইন প্ৰথা সৃষ্টি কৰিছিলে। কিন্তু লাইন প্ৰথাই যেতিয়া কামত নিদিলে, তাৰ পাছতেই তেওঁলোকে এই জনগোষ্ঠীসমূহক বিশেষকৈ সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে প্ৰটেক্টেড বেল্ট আৰু ব্লক সৃষ্টি কৰা হৈছিলে। আৰু সেই প্ৰটেক্টেড যিবিলাক বেল্ট ব্লক আছিলে, আজি যিবিলাক ট্ৰাইবেল বেল্ট আৰু ব্লক বুলি কোৱা হয়, সাধাৰণতে ট্ৰাইবেল বেল্ট আৰু ব্লক বুলি নাছিল, আছিলে প্ৰটেক্টেড ক্লাছেছ বেল্ট এণ্ড ব্লকছ বুলিহে আছিলে। তো সেই প্ৰটেক্টেড যিবিলাক বেল্ট আৰু ব্লক আছিলে, সেই বেল্ট ব্লকবিলাকতো কি হ'ল, যিবিলাক মানুহ প্ৰটেক্টেড ক্লাছৰ নহয়, সেই মানুহবিলাকে তাত বেদখল কৰিলে, বহু মাটি অধিগ্ৰহণ কৰিলে। গতিকে সেই যেতিয়া আপোনাৰ মাটি নাথাকিব, যেতিয়া মাটিখিনি আপোনাৰ অধিগ্ৰহণ হৈ যাব, মাটি বেলেগে দখল কৰিব, তেতিয়া নিশ্চয়কৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত কিন্তু সংকট আহিবই। আৰু সেই সংকট অসমতো আছে, সেই সংকট BTCটো আছে বুলি আমি খবৰে কাগজতো সেইখিনি আমি BTCত সংকট আহিছে। আপুনি পোনপটীয়াকৈ যদি কয়
BTC-টো সংকট আছে, BTC-ত সংকট নাই বুলি কোৱা নাই, যাৰ কাৰণে ইতিমধ্যে চৰকাৰে এই যিবিলাক প্ৰটেক্টেড ক্লাছ বেল্ট এণ্ড ব্লক আছিলে সেইবিলাক তেওঁলোকৰ বেদখল মুক্ত কৰিবৰ কাৰণে ইতিমধ্যে উচ্ছেদ অভিযান চলাইছে। আৰু সেই উচ্ছেদ অভিযান যদিও BTC-ত এতিয়া হোৱা নাই, আমি জানিব পৰা মতে এই উচ্ছেদ অভিযান BTC-টো নিশ্চয় অনাগত দিনত এই উচ্ছেদ অভিযান চলাব। তো উচ্ছেদ অভিযান কিয় চলাব? নিশ্চয় উচ্ছেদ অভিযান চলাবলৈ যাওঁতে তো নিশ্চয় সেই অঞ্চলৰ এই জনগাঁথনি কিছু পৰিৱৰ্তন হৈছে, সেই জনগোষ্ঠীসমূহৰ সংকট আহিছে আৰু সংকট অহাৰ কাৰণে এই পদক্ষেপসমূহ চৰকাৰে গ্ৰহণ কৰিছে। হাজং ডাঙৰীয়াই কোৱা কথাৰ ওপৰত ভিত্তি কৰি আমি এই কথা ক'ব পাৰোঁ যে BTR-তো প্ৰশাসনৰ বুলডোজাৰ চলিব, সেইদিন সমাগত নে কি কয় হাজং ডাঙৰীয়া? নিশ্চয় অনাগত দিনত নিশ্চয় তাতো যে প্ৰশাসনৰ বুলডোজাৰ নচলিব তাৰ কোনো নিশ্চয়তা নাই, নিশ্চয় চলিব। আৰু এনেধৰণৰ প্ৰচেষ্টাবিলাক এনেধৰণৰ প্ৰক্ৰিয়াবিলাক অব্যাহত থাকিব। কিন্তু আপোনাক মই পোনপটীয়াকৈ এই কথাটো সোধোঁ যে BTR-বাসী বা BTR-ৰ জনগোষ্ঠীয় এই আন্তঃগাঁথনিলৈ ৰাজনৈতিক ভাবুকি আহিছে নেকি? আপুনি কি অনুভৱ কৰে? চাওক, তাত ৰাজনৈতিক ভাবুকিৰ কথা ক'বলৈ যদি যায়, প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে যি ৰাজনৈতিক অধিকাৰ সেই অধিকাৰখিনি পাইছেনে নাই সেইটোৰ ওপৰত আপুনি নিৰ্ভৰ কৰিব লাগিব। এতিয়া তাৰ যিবিলাক জাতি জনগোষ্ঠী আছে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ তেওঁলোকৰ সুবিধাকণ আছেনে নাই। যদিহে তেওঁলোকে ভাবিছে যে ইয়াত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ আমাৰ ইয়াতে সুবিধাটো নাই, তেওঁলোকে নিশ্চয় উপলব্ধি কৰিব যে ৰাজনৈতিক ক্ষেত্ৰখনতো তেওঁলোকৰ ভাবুকি আছে। যদিহে তেওঁলোকে ভাবে যে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ আমাৰ একো অসুবিধা নাই, তেতিয়াহ'লে ৰাজনৈতিক ক্ষেত্ৰখনত এইটো ভাবুকি অহাৰ কথাটো নাহে। এটা গুৰুত্বপূৰ্ণ কথা মই হাজং ডাঙৰীয়াৰ মুখেৰে আৰু বহুখিনি কথা উলিওৱাৰ প্ৰচেষ্টা কৰিছোঁ। আমি ধুনীয়াকৈ এই বিষয়টো আলোচনা কৰিছোঁ। আমি কোনো ৰাজনীতিৰ কথা ইয়াত পাতিবলৈ খোজা নাই বা ৰাজনৈতিক বিতৰ্কৰ আমি অৱতাৰণা কৰিব খোজা নাই। আমি BTR-বাসী ৰাইজৰ অভাৱ অভিযোগ সমস্যাৰ বিষয়ে BTR সন্দৰ্ভত আমি কথা পাতিবলৈ আগবাঢ়িছোঁ। আমি নিৰ্বাচন সন্দৰ্ভত কথা পাতিব আগবাঢ়িছোঁ। এই সমগ্ৰ বিষয় লৈ আমি দুয়োজনৰ মাজত আমি বাৰ্তালাপ কৰিছোঁ আপোনালোকৰ সন্মুখত। মই হাজং ডাঙৰীয়াক আৰু এটা কথা সোধোঁ, আপুনি যিহেতু জড়িত হৈ আছে BTR-ৰ সমগ্ৰ ব্যৱস্থাৱলীৰ লগত, BTR-ৰ নাগৰিকৰ লগত, খাটি খোৱা নাগৰিকৰ লগত আপুনি জড়িত হৈ আছে। আপুনি আজিও BTR অঞ্চলৰ পৰা আহি আমাৰ ষ্টুডিঅ'ত বহিছে। আপোনাক মই পোনপটীয়াকৈ এই কথাটো সোধোঁ যে এইবাৰৰ নিৰ্বাচনত BTR-বাসীয়েতো নিৰ্বাচিত কৰিব জনপ্ৰতিনিধিসকলক, কিন্তু আপোনাৰ কি ধাৰণা হয় এইবাৰ BTR-ত কেনেধৰণৰ প্ৰতিফলন হ'ব নিৰ্বাচনত? চাওক, মই অলপ আগতেও কৈছোঁ যে BTR-বাসী ৰাইজে কিয় ভোট দিব, কাক দিব? যোৱা নিৰ্বাচনবিলাকত ৰাইজৰ কল্যাণৰ কাৰণে যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে সেই প্ৰতিশ্ৰুতিসমূহ চৰকাৰে পালন কৰিব পাৰিছেনে নাই বিবেচনা কৰিব লাগে। সেইখিনি নিশ্চয় বিবেচনা কৰিব। আজিৰ দিনত ভোটাৰবিলাকে মানে বুৰ্বক হৈ থকা নাই, তেওঁলোকেও নিৰীক্ষণ কৰে কাক ভোট দিলে আপোনাৰ তেওঁলোকৰ সমস্যা সমাধান হ'ব, কাক ভোট দিলে তেওঁলোকৰ জনগোষ্ঠীৰ উত্তৰণ হ'ব। তো আমিও এটা জাতীয় সংগঠনৰ কৰ্মী হিচাপে আমিও এইটো নিশ্চয় লক্ষ্য কৰিম যে কোনজন শাসকে বা কোনটো দলে শাসনত বহিলে হাজং জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে তাত কাম কৰিব। এতিয়া BTC-ত হাজংসকলৰ জনসংখ্যা খুব কম। তেওঁলোকে যে কোনো এটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জিকি আহিম বুলিও জিকি আহিব নোৱাৰে। গতিকে যিহেতু তেওঁলোকে নিজে সংখ্যা নগণ্য হোৱাৰ কাৰণে যিহেতু তেওঁলোকে নিজে জিকি আহিব নোৱাৰে, কিন্তু তেওঁলোকে চাব যে কোনজন মেম্বাৰে প্ৰতিনিধিয়ে বা আমাৰ কাম কৰিব, আমাৰ কাম কৰিব, আমাৰ তেওঁলোকক কিব। ঠিক তেনেকৈ আজি 26টা জনগোষ্ঠীয় যি নেতৃবৃন্দ আছে তেওঁলোকৰ সৈতে যোৱাটো দিনবিলাকতো চৰকাৰে আলাপ আলোচনা কৰিছে, তেওঁলোকৰ অভাৱ অভিযোগসমূহ বুজ লৈছে। তো এই অভাৱ অভিযোগসমূহ যিবিলাক অভাৱ অভিযোগ আছিলে
সেইটো তেওঁলোকে পূৰণ কৰিব পাৰিছে নাই, পাৰিছে তেওঁলোকে যিখিনি আশ্বাস দিছিলে সেই আশ্বাসবোৰ কাম কৰিব পাৰিছে নাই, সেইটো মানুহে চাব। কিন্তু নিৰ্বাচনী যি বঁটা এতিয়া বলিবলৈ আমি দেখা পাইছোঁ, আপুনি BPF, UPPL আৰু BJP, BJPয়ে ইতিমধ্যে এটা কথা ঘোষণা কৰিছে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁলোকৰ ভাই বুলি আমাৰ সভাপতি ডাঙৰীয়াই কোৱা কথা এষাৰ মোৰ মনত পৰে। তেওঁলোকৰ বিপক্ষে তেওঁলোকে প্ৰতিনিধি নিদিয়ে। গতিকে তেওঁলোকৰ বিপক্ষে যদি প্ৰতিনিধি নিদিয়ে, তো আমি এইটো বুজিবলৈ এনেকৈ অনুভৱ হৈছে, বুজিবলৈ চেষ্টা কৰিছোঁ যে এইবাৰ নিৰ্বাচনী যি বঁটা, এই বঁটা BJPয়ে এইবাৰো কিং মেকাৰ হৈ থাকিব বিচাৰে। তেওঁলোকে চৰকাৰ বনাব, কিন্তু তেওঁলোকে কিং মেকাৰ হৈহে কাৰোবাক চৰকাৰ বনাব দিব। এতিয়া ইতিমধ্যে আপুনি ক'লে যে BPFৰ ফালৰ পৰা 22 জনৰ তেওঁলোকে তালিকা ইতিমধ্যে দিছে আৰু UPPLৰ ফালৰ পৰা 18 জনকৈ তেওঁলোকে প্ৰতিনিধিৰ তালিকা তেওঁলোকে প্ৰকাশ কৰিছে। আৰু এই তালিকাবিলাকতো আমি যদি চাওঁ, BPFও মানে হাই প্ৰফাইল যিবিলাক মানুহ আছে তেওঁলোকক দিছে, UPPLও দিছে, কিন্তু BJPৰ তালিকা এতিয়ালৈকে প্ৰস্তুত আমি প্ৰকাশ কৰাটো আমি দেখিবলৈ পাওঁ। তেওঁলোকে প্ৰস্তুত কৰিছে কিন্তু প্ৰকাশ কৰা নাই। গতিকে এই যিটো খেল, ৰাজনীতিৰ যিটো খেলটো মুঠতে বৰ্তমান কিন্তু দেখি লাগিছে আগন্তুক দিনত মানে বিৰোধী বুলি হয়তো কোনো এটা দল নাথাকিব। যোৱাবাৰ যেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPFে এটা বিৰোধী অৱস্থান গ্ৰহণ কৰিছিলে, কিন্তু এইবাৰ যি নিৰ্বাচনী বঁটা, ইয়াৰ পৰা কিন্তু এনেকুৱা লগা নাই যে কোনোবা এজন বিৰোধী পক্ষ থাকিব, সকলোৱে মিলিজুলি এটা চৰকাৰ বনাব, তেনেকুৱা এটা ধাৰণা কিন্তু আমি অনুভৱ কৰি আছোঁ। এতিয়া অনুভৱ কৰি আছে এটা গুৰুত্বপূৰ্ণ কথা কৈছে হাজং ডাঙৰীয়াই। এনেধৰণৰ পৰিৱৰ্তন কিছুমান আমাৰ চকুতো পৰি আছে। এই মুহূৰ্তলৈকে BJPয়ে কোনো প্ৰাৰ্থী তালিকা দিয়া নাই, কিন্তু BJPৰ লোক তাত উঠি পৰি লাগি আছে। একে সময়তে অসম গণ পৰিষদৰ লোকো নেতা তাত উঠি পৰি লাগি আছে। সেই তথ্য আমাৰ হাতত আছে, আমি সংবাদ মাধ্যমে সেই ধৰণৰ বাতৰিসমূহ প্ৰচাৰ কৰি আছোঁ। কিন্তু হাজং ডাঙৰীয়াৰ জ্ঞাতাৰ্থে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি যদি এই শেষৰবাৰ 2020 আৰু 2025 এই ছেছনৰ আমাৰ পাৰিষদসকললৈ লক্ষ্য কৰোঁ, এই পাৰিষদসকলৰ মাজত এটা ব্যতিক্ৰমী কথা আমি লক্ষ্য কৰোঁ। কাৰণ 6 জন, মোৰ হাতত তালিকাখন আছে, 6 জন পাৰিষদে কিন্তু কাৰ্যকালৰ ভিতৰতে যোগদান কৰাৰ এই ধৰণৰ প্ৰক্ৰিয়াত জড়িত হৈছে। আপোনাৰ এই 6 জনৰ ভিতৰত BJPটো জইন কৰিছে, UPPLত জইন কৰিছে। হয়, এনেধৰণৰ ঘটনাবোৰ আছে, তালিকাখন আছে মোৰ হাতত। এনেধৰণৰ ইটো পাৰ্টি বা সিটো পাৰ্টিলৈ যোৱা, BPFৰ পৰাও গৈছে, এনেধৰণৰ কথাবিলাক আছে। বা এই ব্যৱস্থাৰ মাজেদি আমাৰ আগৰ নিৰ্বাচনটো চলিবলৈ সময় চমু চাপি আহিছে। আমি এটা নতুন নিৰ্বাচনলৈ আমি আগবাঢ়ি গৈ আছোঁ। এইখিনিতেই মই আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ যে BTRত আমি এই কথা লক্ষ্য কৰোঁ যে হাগ্ৰামা মহিলাৰী যথেষ্ট জনপ্ৰিয় হিচাপে জনাজাত, আৰু এটা প্ৰচাৰ বৰ্তমান অৱস্থাটো চলি আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই BJPৰ নেগুৰত ধৰিহে যেন তেওঁৰ কামবিলাক কৰি আছে, এনেধৰণৰ এটা প্ৰচাৰ চলি আছে। এই প্ৰচাৰ সন্দৰ্ভত আপুনি কি কয়? তো এই যি কথাটো, যিটো প্ৰচাৰ এটা চলি আছে, সেই প্ৰচাৰটো কিন্তু আমি তেনেকৈ অনুভৱ কৰা নাই। যদি প্ৰমোদ বড়ো ডাঙৰীয়াই BJPৰ নেগুৰত ধৰি যদি তেওঁ মানে চলি থাকিলেহেঁতেন, তো BJPয়ে যিখিনি কথা কয় সেইখিনি তেওঁ আখৰে আখৰে নিশ্চয় পালন কৰিলেহেঁতেন। কিন্তু বিগত দিনবিলাক, কিছু দিনবিলাকৰ যিবিলাক আমি বক্তব্য তেওঁলোকৰ পাইছোঁ, তেওঁ কিছু ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যি BJPয়ে কৈছে সেই কথাখিনিও কিন্তু কিছু ক্ষেত্ৰত খাৰিজ কৰিছে। কৈছে কাৰণেই কৰিম এনেকুৱা ধৰণৰ নহয়, সেইটোতো তেনেকৈ নহয়। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া সঁচা কথা যদি ক'ব যায়, তেওঁ বিগত বহু দিনৰ পৰা এটা জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰিছিলে। তেওঁ বড়ো জাতিৰ, অকল বড়ো বুলিয়ে নহয়, মই তেওঁক এইখন মঞ্চত আহি তেওঁক প্ৰশংসা কৰা নাই, কিন্তু যিহেতু ব্যক্তিগতভাৱে তেওঁক বহু দিনৰ পৰা আমি একেলগে পাইছোঁ,
তো প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা প্ৰচেষ্টা আছিলে যে বড়োসকলৰ লগতে BTCত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে সমন্বয়ন হয় তেওঁলোকৰ সমন্বয়ন হয় যাতে সমমৰ্যাদা পায় এই বিষয় লৈ কিন্তু তেওঁ সেইটো প্ৰচেষ্টা এটা আছিলে গতিকে এটা জাতীয় সংগঠনৰ নেতৃত্বৰ পৰা অহা এজন ব্যক্তিয়ে এজন নেতাই কোনোবা এজনে কোৱা উঠ বুলি ক'লে উঠিব ব বুলি ক'লে বহিব তেনেকুৱা কিন্তু হ'ব নোৱাৰে বুলি মই অনুভৱ কৰোঁ আৰু তেনেকুৱা নিশ্চয় হোৱা নাই এতিয়া প্ৰচাৰ যিহেতু তেনেকৈ চলি আছে এইটো ৰাজনৈতিক যি বাতাবৰণ এই বাতাবৰণৰ ক্ষেত্ৰত বহুতে বহু কথা ক'ব কিন্তু সেই কথাখিনিকে যে সত্য হয় তো সেই কথাখিনিও আমি ক'ব বিচৰা নাই অসত্য বুলি ক'ব বিচৰা নাই কিন্তু আমাৰ যিটো উপলব্ধি হৈছে সেই কথাখিনিয়ে কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই কাৰোবাৰ কথাত হয়তো উঠা বহা নকৰে আৰু নকৰিব হাজং ডাঙৰীয়াই সঠিক কথাই কৈছে নিৰ্বাচনৰ বতৰ বা এনে ৰাজনৈতিক পৰিস্থিতিত বিভিন্ন ধৰণৰ কথা বতাহত উৰি ফুৰে বিভিন্ন কথা কোনটো সঁচা কোনটো মিছা সেই কথা অনুধাৱন কৰাৰ ক্ষমতা নাথাকে সাধাৰণ নাগৰিকৰ এনেধৰণৰ কিছুমান কথা চলে আৰু কিছুমান কথা প্ৰচাৰ হয় আৰু বিভিন্ন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱেও এনেধৰণৰ কথাবিলাকৰ প্ৰচাৰ কৰা হয় আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ BTRত ভোট কোনে পাব আমি কিছু সময়ৰ পাছত এই আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल रहे टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ दबाव कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগুৰি সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 भाई बिजनेस रजिस्टर हो गया यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है US मशीन मिलेगा और QR कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है SBI करंट अकाउंट बेस्ट है सबको पता है
स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी। हेलो, मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो। वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ दबाव, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी। हेलो, मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो। वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ दबाव, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, BTRত ভোট কোনে পাব। সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি, কেন্দ্ৰীয় সভাপতি সঞ্জীৱ কুমাৰ হাজঙৰ সৈতে আমি কথা পাতি আছোঁ। তেখেতৰ এই BTR নিৰ্বাচন সন্দৰ্ভত তেখেতৰ মতামত আপোনালোকক জনোৱাৰ প্ৰয়াস কৰি আছোঁ। মই বিৰতিৰ পৰৱৰ্তী সময়ত মই হাজং ডাঙৰীয়াক এই কথা সুধিব বিচাৰোঁ, উপেন্দ্ৰনাথ বৰ্ম তেখেতক বাদ দি বড়োভূমিৰ কথা কল্পনা কৰিব নোৱাৰি, সেই কথা আমি প্ৰত্যেকেই গম পাওঁ। উপেন্দ্ৰনাথ বৰ্ম আন্দোলন বা এই বড়ো জনগোষ্ঠীয় লোকসকলৰ আশা আকাংক্ষা প্ৰতিফলনৰ ক্ষেত্ৰত ব্ৰহ্ম ডাঙৰীয়াৰ অৱদান, সেই সন্দৰ্ভত আপোনাৰ কি মতামত, আপোনাৰ কি দৃষ্টিভংগী? চাওক, উপেন্দ্ৰনাথ ব্ৰহ্ম যাক বড়োফা বুলি কোৱা হয়, সেইজন বড়োফাই আজি যি বড়ো জনগোষ্ঠীৰ যি আশা আকাংক্ষা, তেওঁলোকৰ আশা আকাংক্ষাবিলাক তেওঁলোকৰ যি ত্যাগ আছিলে, তেওঁৰ ত্যাগৰ বিনিময়ত আজি কিছু হ'লেও তেওঁলোকে প্ৰতিফলিত হোৱাটো আমি দেখিবলৈ পাইছোঁ। আৰু উপেন্দ্ৰনাথ ব্ৰহ্মই কিয় আন্দোলন কৰিবলৈ হ'ল সেই কথাখিনি কিন্তু আমি চাব লাগিব যে 1947 চনত আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল। স্বাধীন হোৱাৰ পৰৱৰ্তী কালত অসমৰ যে শাসন ব্যৱস্থা, যে শাসনৰ ক্ষমতা, বিশেষকৈ আমাৰ অসমীয়া যি জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ ওপৰত নিৰ্ভৰ কৰি এটা শাসন আমাৰ মাজলৈ আহিল। আৰু এই শাসনৰ বাঘ জৰীডাল যি আমাৰ বিশেষকৈ তথাকথিত অসমীয়া, আমি যাক অসমীয়া জনগোষ্ঠী বুলি কওঁ, সেইসকলৰ মাজত আবদ্ধ হৈ থাকিল। এই কথাখিনি বিতৰ্কত আনিব খোজা নাই মই। অসমত বসবাস কৰা মানে অসমীয়া, অসমত বসবাস কৰা মানুহ মানে অসমীয়া, কিন্তু তাৰ মাজতো কিছু পৰিচয় কিন্তু আমাক সুকীয়াকৈ আমাক দিয়া যায়। ধৰি লওক, আজি উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথাটো যদি কোৱা যায়, তেওঁ কোন আছিলে বুলি ক'লে উপেন্দ্ৰনাথ ব্ৰহ্ম। উপাধি কি? ব্ৰহ্ম। ব্ৰহ্ম কোন হয়? তেওঁলোকে বড়ো হয়। মোক যদি সোধা যায়, সাধাৰণতে আমাক প্ৰশ্নই কৰে, যদি নাম সোধে তো আপোনাৰ নাম কি? মোৰ নাম যদি কওঁ মই সঞ্জীৱ কুমাৰ হাজং, তো হাজং কি মানুহ? হাজং কোন হয়? নহয় জানো? তো হাজংসকল কোন হয়? তো যদি কয় হাজং, তেওঁলোকে কোনোবাই ক'ব তেওঁলোকে কছাৰী মানুহ, আৰু এইসকল ট্ৰাইবেল মানুহ। তো সেই কথাটো এইকাৰণে কৈছোঁ মই যে এই যেতিয়া শাসনৰ বাঘ জৰীডাল আমাৰ উচ্চ মধ্যবিত্ত মানুহৰ হাতলৈ যেতিয়া গুচি গ'ল, তেতিয়া পৰাই যি প্ৰতিটো জাতি জনগোষ্ঠীয়ে সংবিধান প্ৰদত্ত যি অধিকাৰসমূহ পাব লাগে, সেই অধিকাৰসমূহৰ পৰা বঞ্চিত বুলি অনুভৱ হৈছিলে, উপলব্ধি হৈছিলে। তো সেয়েহে যেতিয়া উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত এটা সময়ত ডিভাইড আপছন 50-50 বুলি আন্দোলন হৈছিলে, বড়ো ছাত্ৰ সন্থাৰ জন্ম হৈছিলে 1967 চনত। তাৰ পৰৱৰ্তী কালত বড়োসকলৰ যি ৰাজনৈতিক অধিকাৰ, তেওঁলোকৰ যি সাংস্কৃতিক অধিকাৰ, এইসমূহ তেওঁলোকৰ পাবৰ কাৰণে তেওঁলোকে আন্দোলন চলাই গৈছিলে। আৰু তাৰ সময়তে, সেই সময়তেই 1979 চনৰ পৰা 85 চনলৈ এটা দীঘলীয়া সময় অসম আন্দোলন হৈছিলে।
আৰু অসম আন্দোলন হোৱাৰ পৰৱৰ্তী কালত 1985 চনত অসম চুক্তি ৰূপায়ণ হৈছিলে আৰু এই অসম আন্দোলনৰ সময়ত আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্মই আমি জনামতে তেওঁ গোৱালপাৰা জিলাৰ পৰা আছুৰ সভাপতি হৈ আছিলে আৰু সভাপতি হৈ থাকোঁতে যি অসম চুক্তি ৰূপায়ণ হ'ল সেই অসম চুক্তিত বড়োসকলৰ যি ৰাজনৈতিক অধিকাৰ বড়োসকলৰ লগতে যিবিলাক জনজাতীয় জনগোষ্ঠী আছে তেওঁলোকৰ যি ৰাজনৈতিক অধিকাৰ ভূমিৰ অধিকাৰ তেওঁলোকৰ যি সাংস্কৃতিক অধিকাৰ ভাষাৰ অধিকাৰ সেই অধিকাৰসমূহ তাত প্ৰতিফলিত হোৱাটো তেওঁ অনুভৱ কৰা নাছিলে তেওঁ দেখা পোৱা নাছিলে আৰু সেয়েহে আমি জনামতে তেওঁ একেলগে প্ৰফুল্ল কুমাৰ মহন্তৰ ডাঙৰীয়াৰ সৈতেও একেলগে আন্দোলনত অসম আন্দোলনত তেওঁলোকে সহযোগ কৰিছিলে আন্দোলনত জঁপিয়াই পৰিছিলে কিন্তু আন্দোলন শেষ হোৱাৰ পাছত যেতিয়া আপোনাৰ অসম চুক্তি হ'ল অসম চৰকাৰ গঠন হ'ল প্ৰফুল্ল মহন্তৰ ডাঙৰীয়াই পুনে ইউনিভাৰ্চিটিৰ পৰা আহি পিনে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব যেতিয়া পালন কৰিবলৈ ল'লে মুখ্যমন্ত্ৰী চকীত যেতিয়া বহিলে সেই একেলগে সংগ্ৰাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মক কিন্তু সম্পূৰ্ণৰূপে উপেক্ষা কৰা কথাটো আমি জানো আৰু সেই উপেক্ষাৰ ফল এই বঞ্চনাৰ ফলস্বৰূপে তেওঁ এই বড়ো জনগোষ্ঠীক তেওঁলোকৰ অধিকাৰ দিয়াবৰ কাৰণে তেওঁ ডিভাইড আছাম 50-50 তেওঁ আন্দোলন আৰম্ভ কৰিছিলে এটা দীঘল ইতিহাস যদিহে আপুনি অভাৱ অনুভৱ নকৰে যদিহে আপোনাক বঞ্চনা আপোনাক অৱহেলা কৰাৰ আপোনাৰ অনুভৱ নহয় নিশ্চয় আপুনি পৃথকতাবাদৰ কেতিয়াও আশ্ৰয় নলয় গতিকে তেওঁলোকে এইটো বিশ্বাস আছিলে যিহেতু ভাৰতীয় সংবিধানত যি জনজাতিসকল আছে তেওঁলোকৰ কাৰণে স্বায়ত্ত শাসনৰ ব্যৱস্থা আছে সেই স্বায়ত্ত শাসনৰ ব্যৱস্থাৰ যোগেদি তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ যি অৰ্থনৈতিক অধিকাৰ সাংস্কৃতিক অধিকাৰ এইখিনি তেওঁলোকে কায়েম কৰিব পাৰিব বুলি অনুভৱ হোৱাৰ কাৰণে আৰু যেহেতু অসম চৰকাৰে সেইখিনি কৰিব পৰা নাই সেইখিনি উপলব্ধি কৰাৰ কাৰণে তেওঁলোকে ডিভাইড আছাম 50-50 এটা সংগ্ৰাম আৰম্ভ কৰিছিলে আৰু তেওঁৰ দীঘলীয়া ইতিহাসত তেওঁ হয়তো সেই আজি দেখিবলৈ নাপালে তেওঁ খুব কম সময়ৰ ভিতৰতে তেওঁৰ মৃত্যু হৈছিলে আৰু তাৰ পাছতে বড়ো ছাত্ৰ সংগঠন আৰু বড়ো জাতীয় সংগঠনসমূহে তেওঁৰ যি ধাৰা সেই ধাৰা অব্যাহত ৰাখিলে আৰু অব্যাহত ৰখাৰ পাছত আপুনি অলপ আগতে কোৱা হৈছে যে 1993 চনত BSc চুক্তি হৈছিল তাৰ পাছতে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে BTC চুক্তি ৰূপায়ণ হৈছিল আৰু BTC চুক্তি ৰূপায়ণ হোৱাৰ আগমুহূৰ্তটো BTC অঞ্চলত বিশেষকৈ বড়োলেণ্ড বুলি কৈছিলে সেই অঞ্চলত যিখিনি প্ৰস্তাৱিত বড়োলেণ্ড এৰিয়া আছিলে এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ফালৰ পৰা তেওঁলোকৰ নেতৃত্বই যি আন্দোলনকাৰী নেতৃত্ব আছে সেই নেতৃত্বই তেওঁলোকৰ এই জাতি জনগোষ্ঠীসমূহৰ পৰা তেওঁলোকৰ সমৰ্থন তেওঁলোকে পত্ৰত সহি কৰাই লৈছিলে তেওঁলোকে সমৰ্থন লৈছিলে প্ৰতিটো জাতি জনগোষ্ঠীৰ ফালৰ পৰা আৰু খুব সম্ভৱতঃ BTC চুক্তি হোৱাৰ সময়ত তাৰ আগমুহূৰ্তত খুব সম্ভৱতঃ আমাৰ চানমাৰীত অৱস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা সভাঘৰত সেই সভাঘৰতে বিভিন্ন জাতি জনগোষ্ঠীক তাতে আমন্ত্ৰণ কৰি আনি তেওঁলোকে তেওঁলোকৰ সমৰ্থন লৈছিলে আৰু সেই সমৰ্থনকাৰীসকলৰ ভিতৰত হাজং ছাত্ৰ সন্থাৰ হৈ পিনে ময়ো খুব তেতিয়া সোমাইছোঁ হাজং ছাত্ৰ সন্থাত আমিও স্বাক্ষৰ কৰিছিলোঁ BTC চুক্তিৰ সময়ত তাৰ পৰৱৰ্তী সময়ত BTC চুক্তি হ'ল কিন্তু BTC চুক্তিয়ে যি আশা আকাংক্ষা তেওঁলোকৰ প্ৰতিফলিত নহ'ল সেইকাৰণে তেওঁলোকে আকৌ যেতিয়া আপোনাৰ NDFB গঠন হ'ল NDFBও এটা সুকীয়া এটা আন্দোলন চলাই লৈ গ'ল তেওঁলোকে ন বড়োলেণ্ড ন ৰেষ্ট দিলে তেওঁলোকে প্ৰস্তাৱিত যি বড়োলেণ্ড আপোনাৰ ধুবুৰীৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে তেওঁলোকে এটা মেপ তৈয়াৰ কৰি তেওঁলোকে চৰকাৰক সেইখিনি কিন্তু জমাও দিয়া হৈছিলে তেওঁলোকে বহু মেমৰেণ্ডামৰ যোগেদি এই অঞ্চলটো এটা বড়োলেণ্ড মানে এটা পৃথক ৰাজ্য গঠন কৰিব লাগে বুলি তেওঁলোকে বহু সময়ত আন্দোলন চলাই আছিলে আৰু সেই আন্দোলনৰ সময়ত আমি হাজং ছাত্ৰ সন্থায়ো তেওঁলোকক সমৰ্থন দিয়া হৈছিলে তেওঁলোকক হয়তো একেলগে তেওঁলোকৰ লগত আন্দোলন কৰি পৰা নাই কিন্তু সমৰ্থন দিয়া হৈছিলে তাৰ পৰৱৰ্তী কালত 2005 চনত যেতিয়া NDFBয়ে তেওঁলোকে শান্তি চুক্তিৰ কাৰণে
তেওঁলোকে যুদ্ধবিৰতি ঘোষণা কৰি তেওঁলোকে মূল সুঁতিলৈ আহিবলৈ বিচাৰে যেতিয়া তেওঁলোকে যুদ্ধবিৰতি ঘোষণা কৰি আপোনাৰ জংঘলৰ পৰা আপোনাৰ মুক্তকাশলৈ আহিল বুলি ক'ব লাগিব আৰু তো তেতিয়াও তাৰ পাছৰ পৰাও আমি হাজং ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেওঁলোকৰ এই আন্দোলনক পূৰ্ণ সমৰ্থন জনাই আহিছিলোঁ NDFBৰ যি আন্দোলন সেই আন্দোলনৰ সময়তো তাতো গোটেই যি প্ৰস্তাৱিত বড়োলেণ্ড এৰিয়া আছে সেই বড়োলেণ্ড এৰিয়াৰ জাতি জনগোষ্ঠীসমূহক লগত লৈ তেওঁলোকে চৰকাৰৰ ওচৰত আন্দোলন কৰিছিলে বিভিন্ন কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছিলে আৰু আমিও হাজং ছাত্ৰ সন্থাৰ হৈ আৰু এটা কমিটি তাত গঠন হৈছিলে পিপুলছ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট আৰু এই উদ্দেশ্যটো আছিলে যে এটা শান্তিপূৰ্ণ যি সমাধান সেই সমাধান হ'ব লাগে আৰু খৰতকীয়া এটা সমাধান আনিব লাগে বড়ো ৰাইজৰ যি আশা আকাংক্ষা বড়োলেণ্ড যি প্ৰস্তাৱিত বড়োলেণ্ড এৰিয়াত বসবাস কৰা যি জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা সেই আশা আকাংক্ষাসমূহ চৰকাৰে পূৰণ কৰিব লাগে আৰু সেই পূৰণ কৰাৰ দাবীতে এটা দীঘলীয়া আন্দোলন চলিছিলে আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত 2020 চনত BTR চুক্তি ৰূপায়ণ হৈছে আৰু সেই BTR চুক্তিৰ বিনিময়ত আজি প্ৰমোদ বড়ো ডাঙৰীয়া আজি যোৱা কালিলৈকে চিফ হৈ আছিল বুলি মই অলপ আগতে ক'লোঁ কিন্তু এই যে বঞ্চনা তেওঁলোকে কিয় এটা পৃথক ৰাজ্য বিচাৰিবলগীয়া হ'ল তেওঁলোকে নিশ্চয় এইটো অনুভৱ কৰিছিলে যে আমি ৰাজনৈতিকভাৱে আমি অৰ্থনৈতিকভাৱে অৱহেলিত হয় আমি সাংস্কৃতিকভাৱে আমি অৱহেলিত হৈ আছোঁ ঠিক তেনেকুৱা এটা পৰিৱেশ মই কামনা নকৰিম তেনেকুৱা এটা পৰিৱেশ বৰ্তমান যি BTR অঞ্চলত BTC অঞ্চলত এই জাতি জনগোষ্ঠীসমূহৰ মনত উদয় নহওক যে আমাৰ মাজতেই কাৰোবাক কোলাত তুলি লৈছে আৰু কাকবা বুকুচাত লৈছে সেই তেনেকুৱা এটা উপলব্ধি নহওক সেইকাৰণে মই সকলো নেতৃবৃন্দলৈ সকলো যি ৰাজনৈতিক দল আছে এই ৰাজনৈতিক BTCৰ ৰাজনৈতিক দলসমূহলৈ আমি আহ্বান জনাব বিচাৰোঁ যে BTCত বসবাস কৰা কোনো জাতি জনগোষ্ঠীয়ে যাতে তেনেকুৱা উপলব্ধি নহয় যেনেদৰে আজি ভাতৃত্ববোধৰে হয় যেনেদৰে উপেন্দ্ৰনাথ ব্ৰহ্মৰ মনত উদয় হৈছিলে যে আমাক বঞ্চনা কৰা হৈছে আমাক লাঞ্ছনা কৰা হৈছে আমাক অৱহেলা কৰা হৈছে ঠিক তেনেকৈ BTC অঞ্চলতো তেনেকুৱা এটা উপলব্ধি জাতি জনগোষ্ঠীসমূহৰ মাজত তেওঁলোকে তেনেকুৱা গা কৰি নুঠক মই তাকেই কামনা কৰিছোঁ আগন্তুক যি নিৰ্বাচন হ'ব এই নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে হওক তাৰো আমি কামনা কৰিছোঁ আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে অসম চৰকাৰেও কিছু কথা কৈ আছে যে যোৱা 5টা বছৰত BTC অঞ্চলত এটাও বোমা ফুটা নাই নিশ্চয়কৈ এই কথাটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াও কৈছে যে যোৱা 5টা বছৰত এটাও এনেকুৱা এটা ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই এই ধাৰাটো আগন্তুক দিনবিলাকত অক্ষুণ্ণ থাকক অব্যাহত থাকক কিন্তু ৰাজনৈতিক আপোনাৰ যি পাখা খেল এই পাখা খেলত আপোনালোকে মানে পাখা খেলৰ বশৱৰ্তী হৈ যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃঘাতী সংঘৰ্ষ নহয় সেই কথাটো কিন্তু ৰাজনৈতিক দলবিলাকে সকলোৱে এই কথাটো মনত ৰাখিব লাগিব আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও কৈছে যে যোৱা 5টা বছৰত যদিহে কিবা হোৱা নাই তেওঁলোকে কৃতিত্ব বিচাৰিছে যে আমি কোনো তেনেকুৱা ঘটনা সংঘটিত কৰা নাই তো তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ দুখটো ঠেলি দিয়ে কিন্তু এই বোকা ছটিওৱা খেলটো কৰিব নালাগে BTRত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে সমিল মিলেৰে বসবাস কৰক তেওঁলোকৰ মাজত যি শান্তিৰ কপৌ বুলি তেওঁলোকে কৈছে যে শান্তিৰ যি বাতাবৰণ সেই বাতাবৰণটো অনাগত দিনবিলাকলৈ তেওঁলোকে তেনেকৈ চলক আমি সেইটোৱে আশা কৰোঁ যাতে BTC নিৰ্বাচন সুকলমে পাৰ হয় শান্তিৰে পাৰ হয় সুকলমে পাৰ হয় আৰু যি ইতিমধ্যে অসম চৰকাৰে যি অধিসূচনা জাৰি কৰিছে নিৰ্বাচন আয়োগে যিটো অধিসূচনা জাৰি কৰিছে যোৱাকালি দিনটোতে অহা 26 ছেপ্টেম্বৰত মানে ভোট গণনা হ'ব আৰু সেইদিনাখনেই নতুন চৰকাৰ এখন আহিব গতিকে
এই ধাৰাটো যাতে অব্যাহত থাকে সেইটোকে আমি কামনা কৰিব পাৰোঁ। হাজং ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট যুক্তিপূৰ্ণভাৱে বড়ো আন্দোলন সন্দৰ্ভত যথেষ্টখিনি তথ্য আপোনালোকক দিছে। এইবাৰ নিৰ্বাচন আয়োগো যথেষ্ট সতৰ্ক হোৱা আমি লক্ষ্য কৰিছোঁ। নিৰ্বাচন আয়োগে এইবাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলকো সকীয়াই দিছে যে 10 লাখ টকাতকৈ অধিক ব্যয় কোনো প্ৰাৰ্থীয়ে কৰিব নোৱাৰিব, তেনেধৰণৰ সকীয়নি দিছে। কিছুমান নিয়ম বান্ধি দিছে, নতুন নিয়ম কিছুমানো তাৰ মাজত আছে। ভোটদান কৰিবলৈ যাওঁতে অকল ভোটাৰ কাৰ্ডখন লৈ গ'লেই নহ'ব, তাৰ লগত সংশ্লিষ্ট এখন হ'লেও তেওঁলোকে নথি দাখিল কৰিব লাগিব। এনেধৰণৰ বহু নিয়ম সংশোধন কৰিছে, বহু নিয়ম BTRৰ কাৰণে প্ৰযোজ্য কৰিছে। এনেধৰণৰ সতৰ্কতাবিলাকো অব্যাহত আছে। আৰু আমিও আশা কৰিছোঁ, হাজং ডাঙৰীয়াইও আশা কৰিছে যে শান্তিপূৰ্ণভাৱে যাতে BTR এই নিৰ্বাচন অনুষ্ঠিত হয়। এগৰাকী নেতা হিচাপে, এটা ছাত্ৰ সংগঠনৰ এগৰাকী সভাপতি হিচাপে তেখেতে সেই কামনা কৰিছে। আমি এই কথাও লক্ষ্য কৰোঁ যে আমি কিছু সময় আগতে উল্লেখ কৰিছোঁ 26টাকৈ জনগোষ্ঠীয় লোকে বাস কৰে এই BTR অঞ্চলত। 26টা জনগোষ্ঠী ইয়াত আছে আৰু এই 26টা জনগোষ্ঠীৰ ভিতৰত আমি বহুখিনি জনগোষ্ঠীৰ কথা জানো। কোচ ৰাজবংশীসকল আছে, শ্ৰীৰামপুৰ গেটলৈকে তেওঁলোকৰ বিস্তৃতি আছে। ৰাভা, বড়ো, হিন্দু, বেংগলী, চাহ জনজাতি, নাথ যোগী সম্প্ৰদায়ৰ লোককে ধৰি বিভিন্ন ধৰণৰ লোক ইয়াত আছে। আমি এনেধৰণৰ এই লোকসকলৰ স্বাৰ্থ সুৰক্ষিত হোৱাটো বিচাৰোঁ আৰু কামনা কৰোঁ BTRৰ নতুন এখন চৰকাৰ আহক আৰু এই চৰকাৰে এই এনেধৰণৰ কামখিনি সুকলমে পৰিচালিত কৰি লৈ যাওক। আজি আমি এই অনুষ্ঠানৰ সময় হৈ আহিছে। আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24।